বহিৰাগত মানুহক স্মাৰ্ট মিটাৰ লগাবলৈ দি এই স্মাৰ্ট মিটাৰৰ যোগেদি এতিয়া অত্যাধিক হাৰত আমাৰ পৰা বিদ্যুৎ মাচুল সংগ্ৰহ কৰিছে। বিদ্যুৎ মাচুল সংগ্ৰহ কৰিবলৈ যোৱাৰ কাৰণে সমগ্ৰ জনতা আজি ওলাই আহিছে। ওলাই আহি এই কথাটো কৈছে যে আমাৰ সিদিনাখনি 4টা বাল্ব আৰু 2খন ফেন থকা মানুহৰ ঘৰলৈ আমাৰ আহিছিলে বিদ্যুৎ মাচুল খুব কমকৈ আহিছিলে 200-250ৰ পৰা 300 টকা। এতিয়া সেই বিলখন হৈছেগৈ 1200-1500 পৰ্যন্ত। গতিকে এইটো কেনেকৈ হ'ব? আৰু কোনো জাননী জাৰি নকৰাকৈ তেওঁলোকে এতিয়া স্মাৰ্ট মিটাৰ জোৰ জবৰদস্তি কোনোবা ঠিকাদাৰ পক্ষক দি পেলাই তেওঁলোকে জোৰ জবৰদস্তি স্মাৰ্ট মিটাৰ লগাই দিছে আৰু ইয়াৰ কোনো ইউনিটৰ কোনো হিচাপ নাই। গতিকে এনেকুৱা বিসংগতিপূৰ্ণভাৱে তেওঁলোকে লৈ আৰু এতিয়া আপুনি ভাবিবলৈ আচৰিত খাব যে কাৰেণ্টটো যেতিয়া তেওঁলোকে চবে লগাই থৈ গ'ল, ঠিক আছে, কোনো গমো নাপায় কেনেকৈ ধৰণে কৰিব। দুখীয়া মানুহ যাৰ কাৰো ঘৰত এণ্ড্ৰইড মোবাইল এটা নাই আজিৰ দিনটোত, এনেকুৱা মানুহৰ ঘৰে কি জানিব যে মিটাৰটো লগাই থৈ আহিলে, লগাই থোৱাৰ পিছত মিটাৰলৈকে কাৰেণ্টটো যায়, ভিতৰলৈ কাৰেণ্টটো নাযায়। এনেকুৱা ধৰণৰ এক পৰিৱেশৰ সৃষ্টি কৰিছে। মুঠতে ডকাইতি ৰাজ চলাইছে, জনতাৰ ওপৰত শোষণ চলাইছে, লুণ্ঠন চলাইছে এই বিজেপি চৰকাৰ হিমন্ত নেতৃত্বাধীন বিজেপি চৰকাৰখনে। বাহিৰৰ পৰা আদানীৰ নিচিনা কোম্পানীক মাতি আনি স্মাৰ্ট মিটাৰৰ নামত এটা সম্পূৰ্ণ লুণ্ঠন চলাইছে। এই লুণ্ঠন বন্ধ কৰিব লাগিব। এই জনতা স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু এই জুয়ে তেওঁৰ গাদী উফৰাই পেলাবৰ কাৰণে আমি সাজু হৈছোঁ। অনাগত দিনত যদি এই কথা তেওঁ এতিয়া সময় এই সৰু জুইকুৰাতে যদি তেওঁ নুমুৱাবৰ কাৰণে চেষ্টা নকৰে, ইয়াক যদি বন্ধ কৰিবলৈ চেষ্টা নকৰে, তেনেহ'লে তেওঁ চকী উফৰাই পেলাবলৈ আমি সাজু হৈছোঁ। আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ আছে, তেওঁলোকে অসমৰ পৰা লুণ্ঠন কৰিবলৈ, অসমৰ ৰাইজক লুণ্ঠন কৰিবলৈ এই স্মাৰ্ট মিটাৰৰ জৰিয়তে স্মাৰ্ট মিটাৰ ঘৰে ঘৰে সংস্থাপন কৰিছে। আৰু এই স্মাৰ্ট ডকাইতৰ জৰিয়তে আমাৰ পইচাবোৰ, আমাৰ খাটি খোৱা মানুহৰ পইচাবোৰ লুণ্ঠন কৰি দিবলৈ চেষ্টা চলাইছে। এতিয়া গাঁৱৰ মানুহজনেতো একো নাজানে, তেওঁলোকৰ আগতে 200, 300, 250 টকা বিল আহি আছিলে, এতিয়া হঠাৎ আমাৰ গাঁৱতে মই দেখিছোঁ যে 600, 700 টকা, 1000 টকালৈকে বিল আহিছে। একেই ফেন, একেই লাইট, একেই মটৰ চলি আছে। কাৰোবাৰ যদি মটৰ আছে, কাৰোবাৰ নাইও, বহুত মানুহৰ ঘৰত মটৰো নাই। লাইট, 2খন ফেন, 3টা লাইট জ্বলে। যোৱাবাৰ ঠাণ্ডা দিনৰ কথাটো মই নকওঁ, যোৱাবাৰ জুলাই মাহৰ লগত মই বিল মিলাই চাইছোঁ, আমাৰ কিছুমান বিল আছেও। যোৱাবাৰ একেটা মিটাৰে, বেলেগ এটা ডিজিটেল মিটাৰ আছিলে, যোৱাবাৰ তেখেতসকলৰ বিল 200 বা 250 টকা, কিন্তু আজিৰ দিনটোত তেখেতসকলৰ বিল হৈছে 600 টকা, 700 টকা। একেই ফেন, 2খন ফেন চলে, 3টা লাইট জ্বলে। কেনেধৰণে এনেকৈ হ'ব পাৰিছে? কিয় এই লুণ্ঠন? আমি বিজেপি চৰকাৰৰ যি এই লুণ্ঠন চলাইছে অসমৰ ৰাইজৰ ওপৰত, ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু যদি ইয়াৰ আমি উচিত সমাধান নাপাওঁ, আমি ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গাঁৱে গাঁৱে জনজাগৰণৰ সৃষ্টি কৰিম। ইয়াৰ উত্তৰ APDCL নহয়, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে আমাক দিব লাগিব। নিৰীক্ষা কৰি থাকোঁতে তেওঁলোকে এবছৰ 6 মাহ গুচি যাব নেকি? এতিয়া 6 মাহ যে আমি 300 টকা, 400 টকা, 500 টকাকৈ প্ৰতি ঘৰ মানুহে দিছে, অৰ্থাৎ আমাৰ ইয়াত কিমান পৰিয়াল আছে? প্ৰায় 20-30 পৰিয়ালে যদি 200 টকাকৈ প্ৰতি মাহে বেছিকৈ দিয়ে, তেন্তে কিমান টকা চৰকাৰে লুটি নিছে? সেই পইচাখিনি আমাক ঘূৰাই দিব নে কি কৰিব? যদি ব্যৱস্থা কৰে সোনকালে কৰক, এতিয়াই কৰক, তেতিয়া আজিয়ে কৰক। ইমান দিন লাগে নেকি? তেওঁতো কৈ থাকে তেওঁৰ স্মাৰ্ট চৰকাৰ, স্মাৰ্ট ব্যৱস্থা আছে, হিমন্ত বিশ্ব শৰ্মা সকলোতকৈ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি তেওঁ নিজকে জহাই থাকে, নহয় জানো? তেওঁ যদি সেইটো কৰিব নোৱাৰে, সেইটো সমাধান কৰোঁতে তেওঁ 6 মাহ 7 মাহ লাগিব নেকি? তেওঁ সোনকালে কৰক। এই ব্যৱস্থাটো চৰকাৰে আমাক ক্লেৰিফিকেশ্যন দিয়ক, কিয় এই ব্যৱস্থাটো হোৱা নাই। গতিকে আমাক অতি সোনকালে ইয়াৰ সমাধান লাগে।